নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল E4 এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ টুৰিজিম এণ্ড হস্পিটেলিটি নামৰ বিষয়টোৰ ইউনিট নম্বৰ 4 সেশন 2 প্ৰিপেয়াৰ ফৰ মিটিং কাষ্টমাৰ। এই ইউনিটটোৰ যিখন অনুশীলন আছে এই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিটকেইটাৰ ভিডিঅ'সমূহ যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 4, ভিছাৰ বিভিন্ন ধৰণৰ তালিকা প্ৰস্তুত কৰা। উত্তৰটো হ'ব বিভিন্ন ধৰণৰ ভিছাৰ কথা তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে ভিছা অন এৰাইভেল, ব্যৱসায়, পৰ্যটন, সন্মিলন আৰু চিকিৎসাৰ উদ্দেশ্যে ভাৰত ভ্ৰমণ কৰা জাপানী নাগৰিকক ভিছা অন এৰাইভেল প্ৰদান কৰা হয়। দ্বিতীয় প্ৰকাৰৰ ভিছা হৈছে ট্ৰেনজিট ভিছা, বিদেশীসকলৰ ভাৰতৰ বাহিৰৰ কোনো গন্তব্যস্থানলৈ যাত্ৰা কৰিবলৈ সক্ষম কৰাৰ একমাত্ৰ উদ্দেশ্যেৰে ট্ৰেনজিট ভিছা প্ৰদান কৰা হয়। নেক্সট প্ৰকাৰৰ ভিছাটো হৈছে পৰ্যটন ভিছা। ভাৰতৰ ভ্ৰমণৰ একমাত্ৰ উদ্দেশ্য বিনোদন, দৰ্শন, বন্ধু বান্ধৱ বা আত্মীয়ক লগ কৰিবলৈ আকস্মিক ভ্ৰমণ, হস্ৰমেধি, যোগাসন কাৰ্যসূচী অংশগ্ৰহণ, ভাৰতীয় চিকিৎসা পদ্ধতিৰ অধীনত চিকিৎসাকে ধৰি হস্ৰমেধি চিকিৎসা ইত্যাদি আৰু অন্য কোনো উদ্দেশ্য বা কাম কাজ নহয় সেই বিদেশীক পৰ্যটন ভিছা প্ৰদান কৰা হয়। নেক্সটটো হৈছে মেডিকেল ভিছা। মেডিকেল ভিছা এনে এজন বিদেশীক প্ৰদান কৰা হয় যাৰ একমাত্ৰ উদ্দেশ্য ভাৰতত প্ৰতিষ্ঠিত স্বীকৃতিপ্ৰাপ্ত বিশেষ চিকিৎসালয় আৰু চিকিৎসা কেন্দ্ৰত চিকিৎসা বিচৰা। যদিহে বিদেশী নাগৰিকে ভাৰতীয় চিকিৎসা ব্যৱস্থাৰ অধীনত চিকিৎসাৰ সুবিধা ল'বলৈ বিচাৰে তেন্তে তেওঁলোকৰ গোচৰটো বিবেচনা কৰা হ'ব। 5 নম্বৰটো হৈছে নিয়োগ ভিছা। নিয়োগ ভিছা এজন বিদেশীক প্ৰদান কৰা হয় যি এজন উচ্চ দক্ষ সম্পন্ন আৰু বা যোগ্য পেছাদাৰী। নিয়োগ ভিছা প্ৰদান কৰা নহ'ব যিবোৰ চাকৰিৰ বাবে যোগ্য ভাৰতীয় উপলব্ধ আৰু নিয়মীয়া সাধাৰণ বা সচিব বা কেৰাণীৰ চাকৰি পাকিস্তানৰ নাগৰিকক নিয়োগ ভিছা দিয়া নহয়। প্ৰশ্ন নম্বৰ 5, গ্ৰাহকৰ বিভিন্ন বিশেষ প্ৰয়োজনীয়তা কি কি? পৰ্যটন আৰু আতিথ্যৰ ক্ষেত্ৰত গ্ৰাহকসকলৰ বিভিন্ন বিশেষ প্ৰয়োজনীয়তা থাকে, যিবোৰক বহলভাৱে অভিগমতাৰ প্ৰয়োজনীয়তা যেনে হুইলচেয়াৰৰ ব্যৱহাৰ, দৃশ্যমান সামগ্ৰী, খাদ্যৰ নিষেধাজ্ঞা যেনে নিৰামিষ, হালাল, এলাৰ্জি নিৰাপদ, পৰিয়াল আৰু বয়স নিৰ্দিষ্ট অনুৰোধ যেনে ক্ৰীপ, শিশু প্ৰুফিং আৰু সংস্কৃতি বা ধৰ্মীয় বাসস্থান হিচাপে শ্ৰেণীভুক্ত কৰা হয়। এই প্ৰয়োজনীয়সমূহ পূৰণৰ বাবে নিৰ্দিষ্ট পৰিকল্পনা আৰু স্পষ্ট যোগাযোগৰ প্ৰয়োজন। বিশেষ প্ৰয়োজনীয়তাত প্ৰাথমিক শ্ৰেণীসমূহৰ ভিতৰত তলত দিয়াসমূহ দেখা যায়। প্ৰথমটো হৈছে সুলভতা আৰু চিকিৎসাৰ প্ৰয়োজন। গতিশীলতাৰ অক্ষমতা, অতিথিসকলক ADA সামঞ্জস্যপূৰ্ণ কোঠা, ৰোল ইন শ্বাৱাৰ, গ্ৰেব বাৰ্ব, হুইলচেয়াৰ ৰেম্প আৰু লিফ্টৰ ব্যৱহাৰৰ প্ৰয়োজন হ'ব পাৰে। সংবেদনশীল অক্ষমতা, হোটেলৰ দৃশ্যমান এলাৰ্ট, ব্ৰেইল চিন আৰু মৌলিক সাংকেতিক ভাষা বা গাইড কুকুৰৰ শিষ্টাচাৰৰ প্ৰশিক্ষণত কৰ্মচাৰীৰ প্ৰয়োজন। দ্বিতীয়টো হৈছে খাদ্যৰ প্ৰয়োজনীয়তা, এলাৰ্জি আৰু সহিষ্ণুতা। গুৰুতৰ এলাৰ্জি থকা অতিথিসকলক যেনে বাদাম, গ্লুটেন, চিলিয়াক কঠোৰভাৱে পৃথক প্ৰস্তুতিৰ ঠাই আৰু এলাৰ্জিমুক্ত মেনুৰ প্ৰয়োজন হয়। নেক্সটটো হৈছে ধৰ্মীয় আৰু সাংস্কৃতিক খাদ্য, কোচাৰ, হালাল বা কঠোৰভাৱে নিৰামিষ বিকল্প প্ৰদান কৰা। তৃতীয়তে পৰিয়াল আৰু বয়স নিৰ্দিষ্ট, শিশুৰ সৈতে যাত্ৰা কৰাৰ প্ৰয়োজনীয়তা, ক্ৰীপ, হুইল, হাই চেয়াৰ, বটল ৱাৰ্মাৰ আৰু ডায়েকেপাৰ চিপ জেলৰ সুবিধাৰ বাবে অনুৰোধ। শিশুৰ যত্ন লোৱা সেৱা, প্ৰামাণিক বেবিচিটাৰ, শিশুৰ বাবে উপযোগী সাঁতোৰ ঠাই আৰু শিশুৰ ক্লাবৰ উপলব্ধতা। নেক্সটটো 4 নম্বৰটো হৈছে সাংস্কৃতিক আৰু ধৰ্মীয়, থকাৰ ব্যৱস্থা, প্ৰাৰ্থনাৰ সুবিধা, প্ৰাৰ্থনাৰ মেদ, কিবলাৰ নিৰ্দেশনা বা উপাসনাৰ অনুকূল খাদ্যৰ সময় যেনে ৰমজানৰ সময়ত প্ৰদান কৰা,
নেক্সটটো হৈছে ভাষাৰ সমৰ্থন, বহুভাষিক কৰ্মচাৰী, অনুবাদ ডিভাইচ আৰু কোঠাত অনুবাদ কৰা তথ্য সামগ্ৰী। প্ৰশ্ন নম্বৰ 6, বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত গ্ৰাহকৰ বিভিন্ন প্ৰয়োজনীয়তা বুজাই দিয়া। পৰ্যটকসকলৰ তলত দিয়া টিপছ আৰু তথ্যৰ গাইড কৰা হয়। এই নিৰ্দেশনাসমূহ পৰ্যটকসকলক বিমানবন্দৰত অহা যোৱা কৰাৰ সময়ত সহায় কৰে। প্ৰথমতে পৰ্যটকসকলে বিমানবন্দৰৰ মানচিত্ৰ ডাউনলোড কৰিব লাগিব। ইয়াৰ দ্বাৰা বিমান প্ৰস্থানৰ বাবে ড্ৰপ অফ পইণ্ট লগতে বিমানবন্দৰৰ আভ্যন্তৰীণ বিন্যাসো দেখা পাব। দ্বিতীয়তে বিমানৰ বাবে গেট বন্ধ হোৱাৰ কমেও 3 ঘণ্টাৰ আগতে বিমানবন্দৰলৈ যাব লাগিব। বিমানখন প্ৰকৃততে যাত্ৰা কৰাৰ প্ৰায় আধা ঘণ্টা আগতে গেটবোৰ বন্ধ হৈ যায়। তৃতীয়তে বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত আগমন আৰু প্ৰস্থানৰ সময়সূচী দেখুওৱা ডাঙৰ পৰ্দাবোৰ বিচাৰিব। ইয়াৰ দ্বাৰা চেক ইন কাউণ্টাৰ খোলাৰ সময় আৰু নম্বৰ প্ৰদৰ্শিত হ'ব। লাগেজ, বিমানৰ টিকট, পাছপোৰ্ট লৈ তালৈ আগবাঢ়ক। চতুৰ্থতে চেক ইন কাউণ্টাৰত টিকট পৰীক্ষা কৰা হ'ব, লাগেজৰ ওজন কৰা হ'ব আৰু আপোনাৰ পাছপোৰ্ট আৰু ভিছা পৰীক্ষা কৰা হ'ব। কাউণ্টাৰৰ কৰ্মচাৰীয়ে নিৰাপত্তাৰক্ষীৰ প্ৰশ্ন সুধিব, বিশেষকৈ আপোনাৰ বেগত নিষিদ্ধ সামগ্ৰী থকাৰ বিষয়ে। তাৰপিছত তেওঁলোকে বেগৰ বাবে লাগেজ লেবেল প্ৰিণ্ট কৰিব, যিটো কনভয়েৰ বেল্টলৈ বিমানলৈ লৈ যোৱা হ'ব। লাগেজৰ বাবে অলপ টিকট আৰু বিমানৰ পৰা ব্যক্তিগত বৰ্ডিং কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে। এইবোৰ সদায় সকলো সময়তে নিজৰ লগত সুৰক্ষিত ৰাখক। 5 নম্বৰ পইণ্টটো হৈছে চেক ইনৰ পিছত বিমান প্ৰস্থানৰ বাবে বিমানবন্দৰৰ চিন অনুসৰণ কৰক, য'ত বৰ্ডিং কাৰ্ড, পাছপোৰ্ট আৰু নিৰাপত্তাৰ পৰীক্ষা আদি থাকিব। নেক্সট, 100 মিলিমিটাৰতকৈ অধিক তৰল পদাৰ্থৰ কোনো পাত্ৰ গ্ৰহণ নকৰিব। চেক কৰ্তৃপক্ষৰ ব্যক্তিয়ে আপোনাক জোতা আঁতৰাই হেণ্ড লাগেজৰ সৈতে প্লাষ্টিকৰ ট্ৰত নিৰাপত্তাৰ স্কেনিঙৰ বাবে ৰাখিবলৈ ক'ব পাৰে। সকলো মুদ্ৰা, চাবি, ফোন একেটা প্লাষ্টিকৰ ট্ৰেতে ৰাখক। 6 নম্বৰ পইণ্ট হৈছে পাছপোৰ্ট নিয়ন্ত্ৰণ আৰু নিৰাপত্তাৰ মাজেৰে এবাৰ যোৱাৰ পিছত প্ৰস্থান টাৰ্মিনেলৰ মূল অংশটো দেখা দিয়ে। টাৰ্মিনেলত পৰ্দাৰ আছে যাতে আপোনাৰ বিমানখন কোনখন গেটৰ পৰা ওলাই যায় আৰু সেই গেটখন খোলা আছে নে নাই সেইটো ক'ব পাৰি।